Hi, hello, namaskar. Welcome to my Manaske YouTube channel. আপোনালোকক বহুত ধন্যবাদ ইমান কম সময়ৰ ভিতৰত মোক ইমান মৰম দিয়াৰ বাবে আৰু আগলৈ এনেকৈ মৰম দি যাব বুলি আশা কৰিছো। এবাৰ ম্যাক্সিমাম ক্যান্ডিডেটছৰে চাকৰি হোৱাৰ সম্ভাৱনা বেছি। সেই বিষয়ে আমি কিছুমান কথা জানি ল'ব লাগিব। আমি সেই বিষয়ে জানিবলৈ হলে আমি এবোৰ আলোচনা কৰিব লাগিব। আমাৰ এডভাৰটাইজত UB কনষ্টেবলৰ টোটাল পোষ্ট আছিল 1645 আৰু তাৰে OBC ৰিজাৰ্ভেশন আছিল 27%, SC 7%, STP 10%, ST হিলছৰ 5% আৰু ওমেনৰ কাৰণে স্পেশালি 30% ৰিজাৰ্ভেশন আছে UBত আৰু 8% ৰিজাৰ্ভেশন আছে মিলিটাৰী এফেক্টেড এৰিয়াত আৰু 3% ৰিজাৰ্ভেশন আছে টি ট্ৰাইবৰ ক্ষেত্ৰত 2% ৰিজাৰ্ভেশন আছে NDFB এক্স কেডেটৰ ক্ষেত্ৰত আৰু 1% ৰিজাৰ্ভেশন আছে হোমগাৰ্ডৰ ক্ষেত্ৰত হোমগাৰ্ড অবলিক ভিলেজ ডিফেন্স পাৰ্টি যোনটো VDP বুলি কোৱা হয় আৰু 1% ৰিজাৰ্ভেশন আছে স্পেশাল পুলিশ অফিচাৰ্স আৰু 1% ৰিজাৰ্ভেশন আছে স্পৰ্টছ পাৰ্সন NCC ঠিক একেদৰে AB কনষ্টেবলৰ টোটাল পোষ্ট আছিল 2300 আৰু OBC MOBCৰ 27%, SCৰ 7%, STP 10%, ST হিলছৰ 5% আৰু ABত অলপমান ওমেনৰ কাৰণে ৰিজাৰ্ভেশনটো কম কৰা হৈছে ইয়াত দেখুৱা হৈছে 10% আৰু UBত দিয়া আছিল 30% আৰু 8% মিলিটাৰী এফেক্টেড এৰিয়া ABটো আছে UBটো আছে আৰু 3% ৰিজাৰ্ভেশন আছে টি ট্ৰাইবৰ ক্ষেত্ৰত ABটো আছে UBটো আছে সমান আৰু 2% ৰিজাৰ্ভেশন আছে NDFB এক্স কেডেটৰ ক্ষেত্ৰত আৰু 1% ৰিজাৰ্ভেশন হোমগাৰ্ড আৰু ভিলেজ ডিফেন্স পাৰ্টি অৰ্থাৎ VDP 1% ৰিজাৰ্ভেশন আছে স্পেশাল পুলিশ অফিচাৰ্স আৰু 1% ৰিজাৰ্ভেশন আছে NCC স্পৰ্টছ পাৰ্সনৰ ক্ষেত্ৰত এতিয়া মেইন কথাটো হ'ল PhD আৰু PET যি সকল ক্যান্ডিডেটে পাস কৰিছিল আৰু পাস কৰিলেও সবে পোৱা নাছিল যেহেতু 1:5 কে মাতা হৈছিল হেয়ে ৰিটেনৰ কাৰণে এটা পোষ্টৰ এগেইনষ্টত 5 জনকে মাতিছিল ওৰেল ভাইবা যোনটো 5 মাৰ্কছৰ আছিল তাত 1:2 ৰেশিওত ক্যান্ডিডেট মাতিছে ইয়াত আদাৰ মাৰ্ক বুলি ক'লে UBৰ ক্ষেত্ৰতহে দেখা পোৱা যায় UBত 45ৰ পৰা 59.99 যদি পাৰ্সেন্টেজ থাকে তেওঁ 2 মাৰ্কছ পাব আৰু 60ৰ পৰা 74.99% থাকিলে তেওঁ 3 মাৰ্কছ পাব আৰু 75 এবভ মানে 75ৰ ওপৰত যাৰ থাকে তেওঁ 5 মাৰ্কছ পাব এক্সট্ৰা ফাইনেল মেৰিট লিষ্টৰ ক্ষেত্ৰত UBত ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ মাৰ্ক আছিল 40 মাৰ্কছ আৰু ৰিটেন টেষ্টৰ মাৰ্ক আছিল 50 মাৰ্কছ আৰু একাডেমিক মাৰ্ক আছিল 5 মাৰ্কছ আৰু ওৰেল ভাইবা 5 মাৰ্কছ টোটাল মিলাই 100 মাৰ্কছৰ আছিল ঠিক একেদৰে AB মেল ক্যান্ডিডেটৰ ক্ষেত্ৰত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আছিল 60 মাৰ্কছৰ আৰু ৰিটেন টেষ্টৰ মাৰ্ক আছিল 50 মাৰ্কছ আৰু ওৰেল ভাইবা 5 মাৰ্কছ টোটাল 115 মাৰ্কছ আৰু AB ফিমেল ক্যান্ডিডেটৰ ক্ষেত্ৰত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আছিল 40 মাৰ্কছ আৰু ৰিটেন টেষ্ট আছিল 50 মাৰ্কছ আৰু ওৰেল ভাইবাৰ ক্ষেত্ৰত 5 মাৰ্কছ টোটাল মিলাই 95 মাৰ্কছৰ এক্সাম হৈছিল ইয়াত এটা কথা মন কৰিবলগীয়া যে যদি দুজন ক্যান্ডিডেট সেম মাৰ্ক পায় অৰ্থাৎ 30 দুইজনে পায় তেন্তে পোষ্টটো কোনে পাব তাত দুটা লজিক আছে এটা হৈছে আপোনাৰ যাৰ বয়স বেছি তেওঁক ফাৰ্স্ট প্ৰায়োৰিটি দিয়া হ'ব যাৰ বয়স বেছি তেওঁক ফাৰ্স্ট প্ৰায়োৰিটি দিয়া হ'ব যদি বয়সও সেম হয় তেন্তে তেওঁলোকৰ হাইটৰ ওপৰত বেছ কৰি দিয়া হ'ব যোন ওখ বেছি তেখেতক সেই চাকৰিটো দিয়া হ'ব নটিফিকেশনখন আলোচনা কৰি আমি এটা কথা জানিব পাৰিলো যে এইবাৰ ওভাৰলেপিং হোৱাৰ চান্স বহুত কম কিয়নো AB আৰু UBৰ ফিজিক্যাল টেষ্ট একেলগে হৈছিল যদিও 1:5 ৰেশিওৰ ৰিটেনৰ কাৰণে মাতিছিল ভাইবাৰ কাৰণে 1:2 ৰেশিওত মাতা হৈছে ক্যান্ডিডেটস আৰু সাপোজ ধৰি লওক এজন ক্যান্ডিডেটছৰ ফিজিক্যালত বহুত ভাল তেওঁ দুটা পোষ্ট দখল কৰাটো কোনো আচৰিত কথা নহয়
তেওঁৰ AB2 নাম আহিব পাৰে, UB2 নাম আহিব পাৰে। যিহেতু আমাক পোষ্ট প্ৰিফাৰেঞ্চ দিবলৈ দিছে, যোনটো পোষ্ট ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ে তেওঁ যদি সেই পোষ্টটোৰ কাৰণে এলিজিবল হয় তেওঁ সেই পোষ্টটোহে দখল কৰিব, বাকী পোষ্টবোৰ এৰি দিব লাগিব। সেয়ে 1:2 ৰেচিঅ'ত যদিও মানুহ মাতিছে কিন্তু তেওঁ 1:1 ৰেচিঅ'তে মানুহ মতা হ'ল, কাৰণ এজন কেণ্ডিডেটে দুটা পোষ্ট দখল কৰি থৈছে। তেওঁ এটা পোষ্টতহে যাব, আনটো পোষ্টটো থাকিয়ে যাব আৰু বেলেগ মানুহ অহাৰ সম্ভাৱনাও কম। সেই যে আৰু পোষ্ট থাকিলে সেই অতিৰিক্ত পোষ্টটো কোনে পাব? সেই পোষ্টটো যিজন 1:2 ৰেচিঅ'ত মাতিছিলে 1:2 সেই মানুহজনেই হ'ল, আৰু যোনটো ছেকেণ্ড পাৰ্চন আছিলে মানে 1:2 সেই ছেকেণ্ড পাৰ্চনজনো সেই পোষ্টটো পাবলৈ সক্ষম হ'ব। গতিকে এইবাৰ চাকৰি পোৱাৰ সম্ভাৱনা বহুত, অভাৰলেপিং হোৱাৰ চান্সো বহুত কম, যিহেতু পোষ্ট প্ৰিফাৰেঞ্চ দিবলৈ দিছে। আপোনালোক নিশ্চিন্ত থাকক আৰু বি পজিটিভ হৈ থাকক, কোনো চিন্তা কৰাৰ দৰকাৰ নাই, যিহেতু ৰিজাল্ট দিয়াৰ সময় সমাগত। আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো বজাই দিব, যাতে সকলোতকৈ আগত আপোনালোকৰ ওচৰত ইনফৰ্মেশ্যনবোৰ পায়। আৰু যদি ভাল লাগে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।